পেপাৰ প্লেটৰ মেচিনৰ বিষয়ে ক'ব আজি হয় যদি কোন লাখ টকা ওপৰত হৈ যাব নে লাখৰ ওপৰত যাব এটো হৈছে মাল্টিপাৰপাস মেচিন চলো ওচৰলৈ দেখাই দিয়া এটো ফুলি অটোমেটিক এটো মেচিনটো লৈ পেলে ব্যৱসায়টো কৰক 15% ডিসকাউন্ট পাই যাব টেন্ডেল হওক বা আপোনালোকে এটকা বাটিয়ে হওক আপোনালোকৰ এনেকুৱা ডিসপোজেবল পাতে হওক আপুনি এই মেচিনটো দ্বাৰা কৰিব পাৰিব এটো 20000 হ'ব এটো 40000 হ'ব কি মেচিন পোৱা যায় ইয়াত আপুনি 100+ মেচিন পাব ডেলিভাৰী সিস্টেম আপোনালোকে বুকিং কৰক আপোনালোকে অফিস ভিজিট কৰক তাৰ পিছত আমি আপোনাক ট্ৰান্সপোৰ্ট কৰি দিম কিমান টকা হয় তেতিয়া 25% লব 25000 টকা ডাউন পেমেন্ট দিয়ক বাকি 75% আপোনালোকে ইনষ্টলমেন্টত দিওনিকে দিব পাৰিব লাখ লাখ টকা মাহত ইনকাম কৰিব পাৰিব নমস্কাৰ আজি আপোনালোকৰ এটা ব্যক্তিক্ৰমী ভিডিও লৈছো সকলো এটা সপোন থাকে যে আপুনি এটা বিজনেছ কৰিবলৈ চাওক বহুতে ভয় খায় যে আপুনি বিজনেছ এটা কৰিলে 15-20 লাখ টকা খৰচ হ'ব আপুনি 15-20 লাখ টকা খৰচ কৰে মাত্ৰ আপুনি 1000 টকা ভিতৰতে আপুনি এনেকুৱা এটা ব্যৱসায় বিষয় কম যিটো ব্যৱসায় বিষয় আপুনি জানিলে আপুনি মাহত লাখ লাখ টকা ইনকাম কৰিব পাৰে মই আজি আহিছো মা কামাখ্যা মেচিনত আহিছো মা কামাখ্যা মেচিন আপোনাৰ 100+ মেচিন আপোনালোকৰ ইয়াত এভেইলেবল পাই যাব ফাৰ্ষ্টত আপোনালোকে এটা মেচিনৰ বিষয়ে ক'ব যাম এই পেপাৰ প্লেটৰ যেহেতু চাওক যদি প্লাষ্টিকৰ এটা বস্তুত আপোনালোকে কাম কৰে তেতিয়াহ'লে আপুনি কোনো যিমান বছৰ ন 100 বছৰ পচি নাযায় কিন্তু এইখন ডিসপোজেবল যদি লয় তেতিয়াহ'লে মাত্ৰ আপোনাৰ 100 দিন বা 2 মাহৰ ভিতৰতে আপোনালোকৰ ডিসপোজেবল কমপ্লিট হৈ যাব আৰু মই যে মা কামাখ্যা মেচিনে আপোনালোকৰ মেডাম আছে মেম নমস্কাৰ নমস্কাৰ আপোনাৰ ভাল নামটো আমাৰ ভিউয়াৰ্ছক জনাই দিবচোন নাম ৱাহিদা বেগম ওকে আজি আপোনালোকৰ যেতিয়াত আহিছো লোকেশনটা কৈ দিয়ক লোকেশনটো হৈছে পশ্চিম বৰাগাঁও বিজ্ঞান পথ নিয়াৰ বাই প্ৰাগজ্যোতি সিনিয়ৰ সেকেন্ডাৰী স্কুল মা কামাখ্যা মেচিন ওকে তেন্তে আজি পেপাৰ প্লেটৰ মেচিনৰ বিষয়ে ক'ব আজি হয় ওকে তেন্তে আপুনি ভিতৰলৈ আহক আপোনালোকক দেখাই দিম পেপাৰ প্লেটৰ মেচিন কেনেকৈ কি আছে গোটেইখিনি জনাব চেষ্টা কৰিম থাকক আৰু এইখিনিতে আপোনালোকক কথা এটা কৈ থৈ দিওঁ যদি আপুনি মেচিন এটা লৈছে তেতিয়াহ'লে আপুনি নিজে এবাৰ চাই চিতি ল'ব কিহৰ কাৰণে কৈছো যদি আপুনি নিজে এবাৰ নিজে চাই লয় তেতিয়াহ'লে মেচিনটো কেনেকুৱা কি ধৰণৰ কি পোৱা যায় গোটেইখিনি আপুনি জানিব যিহেতু আমি ইনফৰমেশ্যন দিওঁ ভিজিট কৰাটো ভাল আপুনি ভিজিট কৰাটো বেছি বেটাৰ হ'ব তেনে আপোনালোকে দেখিব পাৰিছে এনেকুৱা ধৰণৰ পেপাৰ প্লেটৰ মেচিন ফাৰ্ষ্টত এই মেচিনৰ বিষয়ে জানো এটো হৈছে পেপাৰ প্লেট মেচিন এটো আপোনাৰ ডাবল ডাই ডাবল ক্ৰেংক একেলগে দুফালৰ পৰা পেপাৰ ওলাব ওচৰৰ হা ইয়াত 4 পৰা 14 ইঞ্চি লৈকে আপুনি বনাব পাৰিব 4 পৰা 14 ইঞ্চি হয় ওকে দেখিব পাৰিছে এই মেচিন আপোনালোকে 4 পৰা 14 ইঞ্চি লৈকে বনাব পাৰে যদি হে প্ৰডাকচনৰ কথা কওঁ 8 ঘণ্টাত আপুনি 40000 উলিয়াব পাৰিব একদম সঁচাই কৈ আছে না সঁচাই কৈছো মই 8 ঘণ্টাত 40000 হয় সাউন্ড ডাবল হয় ডাবল হয় ডাবল এনেকুৱা এটা কথা কওঁ 8 ঘণ্টাত আপোনালোকে এনেকৈ পেপাৰ প্লেট এই মেচিনটো দ্বাৰা আপোনালোকৰ 40000 প্ৰডাকচন কৰিব পাৰিব তেন্তে মাহত যদি কোন লাখ টকা ওপৰত হৈ যাব নে লাখৰ ওপৰত দিছি যাব 1-2 লাখ টকা ইনকাম মাহত আহি যাব যিহেতু এটা চৰকাৰী চাকৰি এনেকা নহয় হয় 1-2 লাখৰ ওপৰত পাব স্যাৰ 1-2 লাখ টকা পৰ্যন্ত আপুনি এই বিজনেছটো আপুনি উপাৰ্জন কৰিব পাৰিব যদি কোনবা এই মেচিনটো লব বুলি ভাবে এনেকা প্ৰাইসবোৰ বা ডিসকাউন্ট কেনেকুৱা প্ৰাইসবোৰ আপুনি যেতিয়া এসপ্তাহৰ পৰা 10 দিনৰ ভিতৰত যদি আপোনালোকে বুকিং কৰে 10 পৰা 15% ডিসকাউন্ট পাব 10 পৰা 15% ডিসকাউন্ট পায় কিন্তু আমাৰ চেনেলৰ নাম ক'ব লাগিব তেতিয়াহে হয় স্যাৰ আপোনালোকে মেন্ডেটৰি এটা বস্তু হে যদি আমাৰ চেনেলৰ নাম ক'ব যে নহয় ক'ব তাজিবৰ ভিডিও চাইছো বুলি তেতিয়াহে আপোনালোকক 15% আপোনালোকে এই মেচিনটো ডিসকাউন্ট দিব হয় তেন্তে আৰু এটা কোনটো মেচিন দেখাব এটো পেপাৰ প্লেট মেচিন এটো পেপাৰ প্লেট মেচিন এটো হৈছে মাল্টিপাৰপাস মেচিন চলো ওচৰলৈ দেখাই দিয়া এটো ফুলি অটোমেটিক এটো ফুলি অটোমেটিক কৰিব নালাগে অটোমেটিক প্ৰেছ হ'ব মেটেৰিয়েল দিয়ক অটোমেটিক প্ৰেছ হ'ব আৰু পেপাৰ ওলাব মানে ৰ মেটেৰিয়েলটো সুমুৱাই দিলে আপুনি একো কৰিব ভৰি প্ৰেছ হেণ্ড প্ৰেছ একো কৰিব নালাগে সুইচ দিব মেচিন পেপাৰ ওলাব আচ্ছা এখানে কি সুইচ ইয়াত আছে নেকি ইয়াত সব সুইচ আছে আমাৰ অপাৰেটৰ যাব আপোনাৰ ট্ৰেনিং দিব শিকাই দিব কেনেকৈ কি কৰিব লাগে কেনেকৈ অন কৰিব লাগে সব শিকাই দিব আপোনালোকে কি ললে হল ধুনিয়াকে ওকে ঘৰত যিকোনো মানুহে কাম কৰিব পাৰিব পুৰুষ হওক মহিলা হওক পুৰুষ মহিলা সকলোৱে কৰিব পাৰিব হয় কিন্তু এটা সবে কোৱেশ্চন কৰে যে আপোনালোক ঘৰৰ মহিলা গৰাকী নাই বা পুৰুষ গৰাকীহে পায় কিয়নো নোৱাৰিব আমি কাম কৰি থকা নাই জানো এইটো স্যাৰ আমিতো ঘৰৰ পৰা ওলাই কৰিছো আপোনালোকে ঘৰত বহি কাম কৰক ঘৰত তেখেতসকলে ঘৰত ওলাই হেত কাম কৰিছে আপুনি ঘৰত এই মেচিনটো লৈ পেলাই ব্যৱসায়টো কৰক আপোনাৰ ঘৰৰ পুৰুষ বা মহিলা দুইজনে ধুনীয়াকৈ কৰিব পাৰিব মানে এটো যদি অটোমেটিক হয় যিহেতু 8-10 বছৰ ল'ৰা ছোৱালীক দিলে কৰিব পাৰিব আৰামছে কাৰণ হাতটো নফচা নালাগে ইয়াত জালি দিয়া আছে কাৰণে সেফটি কাৰণে একে সেফটি কাৰণে পুৰা জালি দিয়া হৈ আছে কোনো ধৰণৰ প্ৰবলেম ইয়াত নাহে এই মেচিনৰ ডিসকাউন্ট কেনেকৈ সেম ডিসকাউন্ট থাকিব আপুনি এসপ্তাহৰ ভিতৰত কন্টাক্ট কৰক আপোনাৰ নাম ললে হল 15% ডিসকাউন্ট পাব পাৰে আচ্ছা স্যার আমাৰ নাম ললে আপুনি 15% ডিসকাউন্ট পাই যাব এই মেচিনটা যদি প্ৰডাকচনৰ কথা ক'ব যাও প্ৰডাকচন কেনেকৈ হয় মেচিন এটো 40000 প্ৰডাকচন লাভ হয় 8 পৰা 10 ঘণ্টাৰ ভিতৰত মানে সেম 8 ঘণ্টা আপোনালোকে এই মেচিনটো দ্বাৰা 40000 আপোনালোকে প্ৰডাকচন কৰিব পাৰিব এনেকুৱা ধৰণৰ পেপাৰ প্লেটে হওক নাইবা এনেকুৱা ধৰণৰ বাটিয়ে হওক আপোনালোকে কৰিব পাৰিব হয় আৰু ইফালে সেম এটো ইয়াত আপুনি হয় ইয়াত পেকিং কৰিব পাৰিব অকল পেপাৰ প্লেট বুলি নহয় সিঙ্গল হয় এটো হাইড্ৰলিক হয় এটো সিঙ্গল এটো ডাবল ইয়াত আপুনি পেপাৰ হয় পেপাৰ প্লেটৰ পৰা
চেণ্ডেলৰ পৰা আদি কৰি স্ক্ৰাবাৰ হওক দোনা হওক চব আপুনি পেইং কৰিব পাৰিব ইয়াত মানে অল কমপ্লিট সব আপোনালোকে এই মেচিনটোৰ দ্বাৰা আপোনালোকে চেণ্ডেল হওক বা আপোনালোকে এনেকুৱা বাটিয়ে হওক আপোনালোকৰ এনেকুৱা ডিছপ'জেবল পাতে হওক আপুনি এই মেচিনটোৰ দ্বাৰা কৰিব পাৰিব যদি প্ৰডাকশ্যনৰ কথা ইয়াৰ প্ৰডাকশ্যন 40,000 সেম আৰু সেম আহিব কিন্তু ঘণ্টাটো অলপ বেছি আহিব ইয়াত ঘণ্টাটো বেছি নহয় 10 পৰা 12 ঘণ্টা 10 পৰা 12 ঘণ্টা মানে তাত 8 ঘণ্টা ইয়াত 10 পৰা 12 ঘণ্টা হলে আপুনি সাফিচিয়েন্ট যদি ডাবল ডাই কথা কও হয় এই ডাবল ডাইটো কেনেকৈ ইয়াত এবাৰত যদি এটা হয় ইয়াত এবাৰ দুটা হ'ব তাহলে ডাবল হৈ যাব প্ৰডাকশ্যনটো ইয়াৰো ডাবল হৈ যাব মানে এটো 20000 হ'ব এটো 40000 হ'ব প্ৰডাকশ্যন ইয়াৰ 20000 আৰু ইয়াৰ 40000 আচ্ছা সক এইটো আপোনালোকৰ যদি কোনোবা প্ৰডাকশ্যনৰ কথা কও এই মেচিনটো আপোনালোকৰ 40000 প্ৰডাকশ্যন কৰিব পাৰিব 10 পৰা 12 ঘণ্টাত আৰু যদি এই সিঙ্গল মেচিনটোৰ কথা কও তেতিয়া হলে আপুনি পাই যাব 10 ঘণ্টাৰ পৰা 12 ঘণ্টাত 20000 প্ৰডাকশ্যন কৰিব পাৰিব আৰু এই মেচিনটোৰ কথা কও এই মেচিনটো যদি ল'ব পাৰে তেতিয়া হলে আপুনি 8 ঘণ্টাত আপোনালোকৰ 40000 প্ৰডাকশ্যন কৰিব পাৰিব এই মেচিনটো আপোনালোকৰ সেম আহিব আৰু ডিসকাউন্টৰ কথাটো যেহেতু কৈ দিছো হয় ওকে স্যার কাৰোবাক যদি লাগে তেতিয়া হলে আহক মা কামাখ্যা মেচিনত আহিলে আপুনি ইয়াত কি মেচিন পোৱা যায় ইয়াত আপুনি 100+ মেচিন পাব 100+ মেচিন যি কোনো মেচিন আপোনাক যি মেচিন লাগে ডিসপোজেলৰ পৰা ফুডৰ পৰা আদি কৰি আৰু প্লান্টৰ লৈকে ওকে মানে এভৰিথিং মেচিন আছে আপুনি ফোন কৰক আপুনি যেনেকুৱা ধৰণৰ মেচিন নালাগক কিয় আপোনাৰ মাইণ্ডত যেনেকুৱা মেচিন আহিছে আপুনি সেই মেচিনটো ফোন কৰক যে মা কামাখ্যা মেচিন ফোন কৰিলে আপুনি গম পাব সেই মেচিনটো আছে নাই আপুনি এভেইলেবল 100% পাব যেহেতু ইয়াত 100+ আপোনালোকৰ মেচিন এভেইলেবল আছে আমাক কন্টাক্ট কৰক আমি কেটালগ দিম আপোনাক যি মেচিন লাগে আপুনি চাব পাৰে ওকে এইখিনিতে আৰু এটা কথা খুদো যদি যেহেতু ইয়াত গুৱাহাটীত বনাইছো হয় যদি কোনো আপাৰ আসাম চিপছকবা তিনচুকীয়াত এই ব্যৱসায়টো যদি কৰিব বিচাৰে সবতে হ'ব অল ওভাৰ ইণ্ডিয়া আৰু অল ওভাৰ ডেলিভাৰী সিস্টেম আপোনালোকে বুকিং কৰক আপোনালোকে অফিস ভিজিট কৰক তাৰ পিছত আমি আপোনাক ট্ৰান্সপোৰ্ট কৰি দিম ওকে মানে কিছু অনলাইনটো কৰিব পাৰিব কিন্তু অফিসটো সবটো ভাল হয় কাৰণ আমি অনলাইনত কৰিলে কিন্তু আপোনাৰ নিজৰ ৰিক্সত আহি যায় এইটো হয় এটো কাৰণে কৈছে আপুনি নিজে ভিজিট কৰিলে মেচিন ধুনীয়াকৈ চাই নিব পাৰে ভাল নে বেয়া কমপ্লিট চাই নিব পাৰে গুৱাহাটীতে আছে নিজে ভিজিট কৰি চোৱাটো ভাল হ'ব ওকে মেম আপুনি লাষ্টত আমাৰ ভিউয়াৰ্ছৰ কাৰণে কি ক'ব যদি এই ব্যৱসায়টো কৰিব বিচাৰে যেহেতু অসমত বহুতো নিবনুৱা যুৱক যুৱতী এতিয়া বহুতখিনি আছে হয় আপোনালোকে অকমান সাহস কৰক এটা ব্যৱসায় আৰম্ভ কৰক আপোনালোকে পুৰুষৰ পৰা মহিলালৈকে ঘৰ বহি যেহেতু ব্যৱসায় আৰম্ভ কৰিব পাৰে আপোনালোকে গতিকে চেষ্টা কৰক যাতে আপোনালোকে মেচিন কিনিব পাৰে আপোনাৰ ইএমআই সিস্টেমো হৈ যাব এনেকুৱা নহয় যে অকল কেছ ফাইনান্সো হৈ যাব হয় ইয়াত যদি ডাউন পেমেন্টৰ কথা কয় এনে জাস্ট কিমান মান দিব লাগে 25% 25% মেচিনটো যদি 1 লাখ টকা হয় মানে 25000 টকা দিলে ওলাই যাব হয় সব যদিহে আপোনাক এটা উদাহৰণ হিচাপে এক্সাম্পলত যদি এই মেচিনটো 1 লাখ টকা হয় তেতিয়া 25% হলে আপোনাৰ 25000 টকা ডাউন পেমেন্ট দিয়ক বাকি 75% আপোনালোকে ইনষ্টলমেন্টত দিব পাৰিব তেন্তে সব যিসকল আপোনালোকে আছে এই ব্যৱসায়ৰ লগত জড়িত হওক কিহৰ কাৰণে কৈছে আপুনি বহুতে লাখ লাখ টকা মাহত ইনকাম কৰিব পাৰিব যেহেতু মেমে কৈছে 1-2 লাখ টকা মাহত ইনকাম কৰিব পাৰিব যেহেতু এজন চৰকাৰী চাকৰিয়ালে ইমানখিনি আপোনালোকৰ ইনকাম কৰিব নোৱাৰিব যেহেতু বিজনেছ এটা লাইন আছে আপুনি ধুনীয়াকৈ আহক মা কামাখ্যা মেচিনৰ লগত যোগাযোগ কৰি এনেকুৱা ধৰণৰ মেচিন লৈ ল'ব পাৰিব আজিলৈ ভিডিঅ'টো ইমানে আছিল ধন্যবাদ